মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পৰিসংখ্যা চেপ্টাৰৰ এটা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন যিটো 2018ত আহিছিল পৰীক্ষাত। তো এইটো 2024ত অহাৰ চান্স বেছি আছে। তো কুৱেশ্যনটো হ'ল কি, এই এনেকুৱা এটা চাৰ্ট দি আছে, সেই চাৰ্টৰ পৰা তোমাক কি ওলাব লাগে, মাধ্য নিৰ্ণয় কৰিব লাগে। তো মাধ্য নিৰ্ণয় কৰাত তিনিটা পদ্ধতি আছে। এটা হ'ল প্ৰত্যক্ষ পদ্ধতি, এটা হ'ল ধাপ বিচ্যুতি পদ্ধতি, আৰু এটা আছিল বিবেচিত মাধ্য পদ্ধতি। তো ইয়াৰে ভিতৰত আটাইতকৈ সহজ যিটো পদ্ধতি সেইটো হ'ল প্ৰত্যক্ষ পদ্ধতি। তো আমি যিকোনো এটা এপ্লাই কৰিব পাৰোঁ, এনচাৰটো একে আহিব। তো আমি আজি এইটো কৰিম, প্ৰত্যক্ষ পদ্ধতি এপ্লাই কৰিম। তো প্ৰত্যক্ষ পদ্ধতি মতে যদি এইটো কৰিব খোজোঁ, প্ৰথমতে আমি চাৰ্টটো সজাই ল'ব লাগিব। তো চাৰ্টটো সজাই লওঁতে ইয়াতে বাৰম্বাৰতাখিনি চাব লাগিব। তো চাৰ্টটো সজাওঁতে তোমাৰ কি কি লাগিব, বা ইয়াৰ ফৰ্মুলাটো আছিল, প্ৰত্যক্ষ পদ্ধতিৰ ফৰ্মুলাটো আছিল যে x bar is equal to summation of fi xi by summation of fi. তো fi মানে হ'ল বাৰম্বাৰতাৰ যোগফল, এতিয়া সামেশন মানে বুজাইছে যোগফল বুজাইছে। তো fi মানে হ'ল এই তলৰ যিবিলাক বাৰম্বাৰতা আছে এইবিলাক যোগফল, আৰু এই ওপৰত যেটা আছে fi xi। fi xi মানে এতিয়া xi মানে বুজাইছে যে শ্ৰেণী অন্তৰাল যিবিলাক দিয়া থাকিব তাৰে উচ্চ সীমা আৰু নিম্ন সীমাটো যোগ কৰিব লাগিব। xi ইকুৱেল টু হ'ব তোমাৰ উচ্চ সীমা ডিভাইডেড যোগ নিম্ন সীমা ডিভাইডেড বাই 2। তুমি কি কৰিব লাগিব, এই যি দুটা ধৰল তোমাৰ 5 আৰু 15 মাজত এই xi উলিয়াব লাগে। xi মানে শ্ৰেণী সূচক বুলি কোৱা হয়। তো ইয়াক যদি ওলাব লাগে তেতিয়া কি লিখিবা তুমি, 15 প্লাছ 5 ডিভাইডেড বাই 2 কিমান আহিব, 15 আৰু 5 প্লাছ কৰিলে কিমান হ'ব, 20, 20 বাই 2 কাটাকাটি কৰিলে কিমান হ'ব, 10। তো ইয়াৰ xi টো কিমান হ'ব, 10। তো আমি এনেকৈ গোটেইকেইটা ওলাই কিনে কি কৰিম, এই ফৰ্মুলাটো এপ্লাই কৰি আমি এই অংকটো সমাধান কৰিবলৈ যত্ন কৰিম। প্ৰথমতে আমি চাৰ্টটো ক্ৰিয়েট কৰিম। তো সেই কুৱেশ্যনটোৰ এনচাৰত এয়া হ'ল আমাৰ চাৰ্টটো আমি বনাই লৈছোঁ। চাৰ্টটো কেনেকৈ বনাইছোঁ, প্ৰথমতে যিটো শ্ৰেণী অন্তৰালবিলাক দিয়া আছে সেইটো আমি এই চিষ্টেমত বনাই লৈছোঁ। এইবাৰ কি কৰিছোঁ, ৰোগীৰ সংখ্যা যিটো তলত আছিল সেইটো আমি fi, এইটো হ'ল বাৰম্বাৰতা, তাক আমি ৰোগীৰ সংখ্যাটো আগত লিখিছোঁ। তোমালোকে এনেকৈ লিখিব লাগিব, যে তোমালোকে পাৰিলে এইটো আগত লিখিব পাৰা ইচ্ছা, কিন্তু মই এনেকৈ লিখিছোঁ। তো এইবাৰ এইটো fi টো আগত লৈছোঁ। লোৱাৰ পিছত কি কৰিছোঁ, এই গোটেইখিনি প্লাছ কৰিছোঁ, কাৰণ মোক লাগে কি, সামেশন অফ fi লাগে। তো এইখিনি গোটেইখিনি প্লাছ কৰিছোঁ, প্লাছ কৰি মানে 80 আহে। কেনেকৈ আহে এইটো যোগ কৰি চালে 80 আহিব। এইবাৰ কি হ'ব, ইয়াতে xi আছে, xi টো কেনেকৈ ওলাল, xi টো কেনেকৈ ওলাইছে, এইটো 5 আৰু 15 প্লাছ কৰিলে কিমান হ'ব, 20। তো 5 প্লাছ 15 ডিভাইডেড বাই 2 প্লাছ কৰিলে কিমান হ'ব, 20 বাই 2 কাটি দিলে কিমান হ'ব, 10। তো ইয়াৰ এনচাৰটো 10 আহিল। তো এনেদৰে আমি এই চিষ্টেমত গোটেইকেইটা আগবাঢ়ি গৈছোঁ। আগবাঢ়ি গ'লে কিমান আহিব, এইটো হ'ব 10, এইটো হ'ব 20, এইটো 30, 40, 50, এইটো 60। এইবাৰ কি আছে, এতিয়া fi xi মানে কি, এই fi আৰু xi পূৰণ হিচাপত আছে। আমি কি কৰিম, এই দুটা পূৰণ কৰি দিম। 6 লগত 10 পূৰণ কৰিলে 60 হ'ব। তাৰপিছত 11 দি 2 গুণ কৰিলে 22 আৰু 0 আহিব। এটা 21 3 গুণ, এই কি হ'ব, 3 আৰু গুণ 3, 3 দুগুণে 6, 63, এইটো কি হ'ব, 0 হ'ব। তো এইবাৰ এইটো দি পূৰণ কৰা, 4 3 12, 2 হাতে গেলে কিমান, 1, 4 2 8, 1 9, 920 হ'ল। এইখিনি পূৰণ কৰাৰ পিছত এইটো আহিছে। এবাৰ এইখিনি যোগ কৰাৰ পিছত কিমান আহিলে আমাৰ, 2830। তো এইবাৰ ইয়াৰ এনচাৰখিনি, ইয়াৰ পৰৱৰ্তী যিটো আছে ইয়াৰ এনচাৰটো কি হ'ব, এইবাৰ এইখিনি উঠাই লোৱা আগত এইবাৰ আমি ইয়াৰ এনচাৰখিনি লিখিম। তো ইয়াৰ এনচাৰখিনি আমি প্ৰত্যক্ষ পদ্ধতিৰ দ্বাৰা কেনেকৈ কৰে এটিকে লিখিম। এতেকে মাধ্যক আমি কি দি বুজাওঁ, x bar ইকুৱেল টু কিমান হ'ব, সামেশন অফ fi xi ডিভাইডেড বাই সামেশন অফ fi। তো এই ফৰ্মুলা এপ্লাই কৰিলে আমি এনচাৰটো পাই যাম। fi xi মান কিমান, এইটো আছে 2830, আৰু fi ৰ ভেলু কিমান, ডাইৰেক্ট 80, এই 0 0 কেনচেল হ'ল। তো এইবাৰ 8 এইটো ডিভাইড কৰিব লাগে, 8 ডিভাইড কৰি দিয়া, 283, এতিয়া 8 ডিভাইড কৰিব লাগে। 8 কিমান মাজত, 28 মাজত 3 8 গুণ 24, বাকী থাকো কিমান
এতে কি হবে 8 ওভার 4 গেলে 4 এবার 3 8 5 গুণ 40 মাইনাস করলে কিমান থাকিব 3 যাব নেকি না যায় এটা পয়েন্ট দিয়ে এটা 0 আহিব 0 আহিলে এবার কি হব তো 8 30 সময় কিমান বার যায় 8 3 গুণ 24 8 3 গুণ 24 বাকি থাকে কিমান 6 এবার তো না যায় এটা 0 দিয়া 0 দিলে কিমান হবো 8 8 7 গুণ 96 8 7 গুণ 96 56 মাইনাস করলে 4 0 আহিব 0 হলে কিমান কি হবো 8 5 গুণ 40 তো আমার অ্যান্সারটা কমপ্লিট হবে তো এর অ্যান্সার হবে কিমান 35.376 এইটা অ্যান্সার তো আজিৰ ভিডিঅ' এইখিনিতে ভাল লাগিলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা